নমস্কাৰ, মই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2019 চনৰ গ্ৰামাৰ সেকশনৰ দুটা নেৰেশ্যন মই এতিয়া সলভ কৰিম আৰু লাষ্ট ইয়াৰ অৰ্থাৎ 2025 চনলৈ মই সম্পূৰ্ণ গ্ৰামাৰ সেকশনখিনি আপলোড কৰাৰ চেষ্টা কৰিম। চোৱা, প্ৰথমতে এইচএছ ফাইনেল एग्जाम 2019 यारे सेक्शन सी ग्रामर सेक्शन 5 नंबर क्वेश्चन আছিল চেঞ্জ দা ফর্ম অফ নেৰেশ্যন ইন দা ফলোইং সেন্টেন্সেস। তলত দুটা সেন্টেন্স দিয়া আছে, তো এখানে আমি কি কৰিব লাগে, নেৰেশ্যনৰ ফর্মটো চেঞ্জ কৰিব লাগে। আমি এই নম্বৰৰ এনসার কৰিম। চোৱা, আমাৰ যেহেতু দুটা স্পিচ থাকে, এটো ডাইরেক্ট নেৰেশ্যনৰ দুটা স্পিচ আছে। এইখিনি হল, এইখিনিক আমি ৰিপৰ্টিং স্পিচ বুলি কওঁ আৰু ইনভাৰ্টেড কমাৰ ভিতৰত যিখিনি থাকে সেইখিনিক আমি ৰিপৰ্টেড স্পিচ বুলি কওঁ। তো প্ৰথমতে আমি কি কৰো, তোমাৰ ৰিপৰ্টিং ভাৰ্বৰ জাগাত আমি এই ৰিপৰ্টেড স্পিচত যেনেকে আমাৰ সেন্টেন্স দিয়া থাকে, যি সেন্টেন্স দিয়া থাকে একৰ্ডিং টু সেন্টেন্স আমি কি কৰিব লাগে, ইনডাইৰেক্ট নেৰেশ্যন কৰোতে ৰিপৰ্টিং ভাৰ্বটো আমি ৰিপ্লেস কৰো, মানে চেঞ্জ কৰি লিখো। তেতিয়াহ'লে বাকি আছে ৰীনা, সেইটোৰ পৰিৱৰ্তে আমাৰ যিখিনি ৰিপৰ্টেড স্পিচ আছে এইখিনি কি সেন্টেন্স, হোৱাট কাইন্ড অফ সেন্টেন্স, ফাৰ্স্ট উই হ্যাভ টু লুক ইনটু দ্যাট। যে হোৱাটস দ্য মেটাৰ, মানে কি বিষয়টো, কি মানে কি হৈছে। তো এইটো ইন্টাৰগেটিভ সেন্টেন্স। তো ইন্টাৰগেটিভ সেন্টেন্স আমি যেতিয়া নেৰেশ্যন কৰো, মানে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰো, তেতিয়া কি কৰা হয়, ৰিপৰ্টিং ভাৰ্বটোৰ ঠাইত আস্কড বহুৱাও। আস্কড কি, দ্য বয়, অবজেক্ট দি বয়, আৰু কমা ঊৰ্ধ্বকমাৰ ঠাইত আমাৰ কি হয়, টু ইনডাইৰেক্টিভ সেন্টেন্স। আমি জানো ইনডাইৰেক্টিভ সেন্টেন্স বিলাক টু টাইপছৰ থাকে। এটা ইনডাইৰেক্টিভ সেন্টেন্স থাকে ডব্লিউএইচ টাইপ আৰু এটা কোৱা হয় ইয়েছ নো টাইপ। তো যিবিলাক ইনডাইৰেক্টিভ সেন্টেন্সটোৰ আৰম্ভণিতে ডব্লিউএইচ কুৱেশ্যন ৱাৰ্ড আছে কিছুমান, এইবিলাক ৱাৰ্ডেৰে যদি আমাৰ কুৱেশ্যনটো আৰম্ভ হয় তেতিয়াহ'লে আমি সেই কুৱেশ্যনবিলাকক ডব্লিউএইচ টাইপ কুৱেশ্যন বুলি কওঁ। আৰু কিছুমান সেন্টেন্স মানে ইনডাইৰেক্টিভ সেন্টেন্স অক্সিলাৰি ভাৰ্বৰ দ্বাৰা মানে কুৱেশ্যনটো কৰা হয়, আৰু তাতে কি কৰা হয়, তোমাৰ সেইবিলাকৰ এনসাৰ মানে যিবিলাক ডব্লিউএইচ টাইপ কুৱেশ্যন নহয়, মানে আৰু এটা ভাগৰ, সেইবিলাকক আমি ইয়েছ নো টাইপ কওঁ, আৰু তাৰে এনসাৰবিলাক আমি ইয়েছ বা নো দিলে আমাৰ এনসাৰটো শুদ্ধ হৈ যায়। যেনেকে যদি কোনোবাই সোধে যে তুমি ভাত খাইছনে, তেতিয়াহ'লে আমি উত্তৰটো ইয়েছ দিলেও হ'ব, বা যদি খোৱা নাই নো দিলেও হ'ব। কিন্তু যদি সোধে যে হোৱাট ইজ ইউৰ নেম, তোমাৰ নাম কি, তেতিয়া যদি আমি কওঁ হয় ইয়েছ বা নো, তেতিয়াহ'লে নহ'ব। তো তেনেকুৱা কুৱেশ্যনক কি বুলি কোৱা হয়, ইয়েছ নো টাইপ বুলি কুৱেশ্যন কোৱা হয়, ইয়েছ নো টাইপৰ কুৱেশ্যন কোৱা হয়, যাৰ এনসাৰ আমি ইয়েছ বা নো দিলে এনসাৰটো সুইটেবল হয় বা এপ্ৰপ্ৰিয়েট হয়। তো এইটো যিহেতু আমাৰ ইনডাইৰেক্টিভ সেন্টেন্স, হোৱাটেৰে আৰম্ভ হৈছে, হোৱাটছ দ্য মেটাৰ, মানে এই হোৱাট আৰু লগত কিন্তু ইজ একেলগে হোৱাটছ এনেকৈ হৈছে। তো আমাৰ নিয়ম হ'ল যে যেতিয়া আমি ডাইৰেক্ট নেৰেশ্যন এটা ইনডাইৰেক্ট নেৰেশ্যন কৰিম, তেতিয়া কমা ঊৰ্ধ্বকমাৰ ঠাইত আমি ডব্লিউএইচ ৱাৰ্ড থাকিলে সেইবোৰেই আমি ইয়াতে আমি বহুৱাই দিওঁ। হোৱাট আছে ডব্লিউএইচ, এইটো ডব্লিউ আৰু এইচ, এনেকুৱা বহুত ৱাৰ্ড আছে, হোৱাট, হোৱেন, হাউ, তাৰপিছত হুইচ, হোৱাই, এইবিলাক আছে। তেতিয়াহ'লে কি কৰিলোঁ, আমি কমা ইনভাৰ্টেড কমাৰ ঠাইত হোৱাট বহুৱালো। এতিয়া বাকী আমাৰ ৰৈ গ'ল কি, ইজ দ্য মেটাৰ, হোৱাটটো ইয়াতে আহি গ'ল, এতিয়া ৰৈ গ'ল কি, ইজ দ্য মেটাৰ। তো ইজ দ্য মেটাৰ এইটো ইন্টাৰেক্টিভ সেন্টেন্স। আমি যেতিয়া ইনডাইৰেক্ট নেৰেশ্যন কৰোঁ তেতিয়া কি কৰা হয়, তাৰমানে আমি এফাৰ্মেটিভ ফৰ্মত লিখিব লাগে। আমি ইনডাইৰেক্ট নেৰেশ্যনবিলাক মানে ইন্টাৰগেটিভ ফৰ্মত নাৰাখোঁ, এইটো চেঞ্জ হয়। যদি চেঞ্জ হয় তেতিয়াহ'লে ইজ দ্য মেটাৰ এনেকৈ যদি মনে মনে ধৰা হয়, এইটো কুৱেশ্যনে হৈ থাকিব, ইজ দ্য মেটাৰ। এতিয়া আমি এইটো কি কৰিব লাগিব,
এফাৰ্মেটিভ ফৰ্মত আনিব লাগিব। তাৰমানে ইজটো যদি পিছত দিওঁ যে দি মেটাৰ ইজ বিষয়টো যে এনেকুৱা হয়, বিষয়টো হয়, তেতিয়াহ'লে এতিয়া এফাৰ্মেটিভ ফৰ্ম হ'ল। তেতিয়াহ'লে আমি কি কৰিম, যেতিয়া এফাৰ্মেটিভ ফৰ্ম লিখিম মনে মনে ইয়াতে ইজ আছে বুলি ধৰি ল'ম। দি মেটাৰ ইজ এনেকুৱা আছে চেণ্টেন্সটো ধৰি লৈ যদি আমি এইটো এবাৰ চেঞ্জ কৰোঁ, কি হ'ব, দি মেটাৰ এবাৰ ইজটো যদি পিছত থকা বুলি ধৰিছোঁ, ইজটো কি হ'ব, ৱাছ হ'ব, যিহেতু টেন্সৰ চেঞ্জ হয়, ৱাছ। এণ্ড আমি এণ্ড আৰু এটা লগাই দিম। এণ্ড কিয় লগাই দিম, আমি এণ্ড লগাই দিম এইটো কাৰণে যে এইটোও একেদৰে কুৱেশ্যন, হোৱাটছ দ্য মেটাৰ, আৰু কি আছে, হোৱাই আৰ ইউ ক্ৰাইং, তুমি কিয় কান্দিছ বা কিয় কান্দি আছ। তো আমি যে ৰিনাই ৰিপৰ্টিং কৰিছিল ল'ৰাটো যে কি হৈছে আৰু কিয় কান্দি আছা। যে দুয়োটা কুৱেশ্যন কি কৰিছে, ৰিনাই ল'ৰাজনক কৰিছে, মানে ৰিপৰ্ট কৰিছে এইখিনি কথা। সেইকাৰণে আমি ইয়াতে এণ্ড দিম, যে এণ্ড। এইবাৰ তাৰপিছত কি হোৱাই আহিব, কাৰণ মনে মনে ধৰা যে এইবাৰ এইখিনি বস্তু আমাৰ নাই, এইখিনি বস্তু আমাৰ নাই বুলি যদি ধৰোঁ, ৰিনা ছেইড টু দ্য বয়, কমা ইনভাৰ্টেড কমা, হোৱাই আৰ ইউ ক্ৰাইং, তুমি কিয় কান্দি আছা, হ'ব পাৰে এনেকুৱা। মনে মনে ধৰি ল'ম যে এইখিনি আমাৰ নাই। তেতিয়া আমি কি কৰিলোহেঁতেন, তেতিয়া আকৌ কমা ইনভাৰ্টেড কমাৰ ঠাইত এই WH টাইপ ৱাৰ্ডটো বহালোহেঁতেন, ৱাই। ঠিক আছে, যিহেতু দুটা তিনিটা চেণ্টেন্স একলগ কৰা আছে, আমি লাহে লাহেকৈ কৰিম। তো কি হ'ব, এইবাৰ ৱাইটো ইয়াত আহি গ'ল, কমা ইনভাৰ্টেড কমাৰ ঠাইত দিলোঁ আমি মনে মনে। এইবাৰ এইখিনি কি আছে, আৰ ইউ ক্ৰাইং, তুমি কান্দি আছ নে, আৰ ইউ ক্ৰাইং, এইটো ইণ্টাৰগেটিভ হৈ থাকিল। যে এইটো যদি এফাৰ্মেটিভ ফৰ্মত আমি লওঁ, তেতিয়াহ'লে কি হ'ব, ইউ আৰ ক্ৰাইং, এনেকুৱা হ'ব, ইউ আৰ ক্ৰাইং, তুমি কান্দি আছ। ঠিক আছে, তেতিয়াহ'লে এই আৰটো ইয়াতে আছে বুলি ধৰি মনে মনে ধৰি আমি চেঞ্জ কৰিম। যিহেতু আমাৰ ইণ্টাৰগেটিভ চেণ্টেন্সটো এফাৰ্মেটিভ ফৰ্মত হ'ব, সেইকাৰণে আমি এনেকৈ চিন্তা কৰিম। তো আৰটো পিছত আহিল, মানে এইটো আগত আহিল ইউটো কোন, ৰিনা কৈছিল ল'ৰাজনক, ডাইৰেক্ট কৈছিল কাৰণে কৈছিল তুমি ইউ। তো সেইখিনি কথা যদি মই কওঁ বা বেলেগে কওঁ, কি ক'ম, যে ৰিনাই ল'ৰাজনক কৈছিল যে তেওঁ মানে এই ইউটো কোন, এই দি বয়। তেতিয়াহ'লে আমি ক'লে কি ক'ম, হি। ৰিনা আস্কড দ্য বয় হোৱাট দ্য মেটাৰ ৱাজ এণ্ড হোৱাই হি মানে কোন, এই দি বয়। এইটো আমি দি বয় মনত ৰাখিবৰ কাৰণে কিন্তু এইটো প্ৰেক্টিচ কৰিব পৰা, লিখি ল'ব পৰা, হি। এইবাৰ এই আৰ আছে, আৰ ক্ৰাইং, তো আৰটো কি হ'ব, টেন্স চেঞ্জ হ'ব, ৱাজ ক্ৰাইং। এইখিনি হ'ল। চোৱা, ৰিনা আস্কড দ্য বয় হোৱাট দ্য মেটাৰ ৱাজ এণ্ড হোৱাই হি ৱাজ ক্ৰাইং। এতিয়া তাৰপিছত চোৱা আৰু অলপ লগোৱা আছে, বি চিয়াৰফুল। এইখিনি কোনে কৈছিল, এই ৰিনাই কৈছিল, কাক, ল'ৰাজনক কৈছিল। এতিয়া এইটো কিন্তু আকৌ বেলেগ চেণ্টেন্স হ'ল, আগৰ দুটা কি আছিলে, ইণ্টাৰগেটিভ চেণ্টেন্স, আৰু এতিয়া কি হ'ব, এইটো ইম্পাৰেটিভ চেণ্টেন্স। বি চিয়াৰফুল মানে আনন্দ ফূৰ্তি থকা বা ফূৰ্তি কৰা। ঠিক আছে, তো এইটো এডভাইচ কৰিছে। তো এইবাৰ আমি কি কৰিম, যিহেতু এইখিনি এনচাৰ আমি লিখিলোঁ, কি যিটো ইণ্টাৰগেটিভ চেণ্টেন্স এটা নেৰেশ্যনত আমি চেঞ্জ কৰোঁ, তেনেকৈ কৰিলোঁ। এতিয়া এই দুটা ৱাৰ্ডৰ কাৰণে, বি চিয়াৰফুল, এই দুটা ৱাৰ্ডৰ কাৰণে কি আমি এতিয়া আকৌ নতুনকৈ চিন্তা কৰিব লাগিব, যে মাজৰ এইখিনি নাই বুলি আমি ধৰিম, যে ৰিনা ছেইড টু দ্য বয় বি চিয়াৰফুল, এনেকৈ আছে ছাপ'জ, আমি চিন্তা কৰিম এনেকৈ। তেতিয়াহ'লে কি হ'ব, ৰিনা, আকৌ নতুনকৈ আমি যদি লিখোঁ, ৰিনা হ'ব, যিহেতু ফুল ষ্টপ হৈ গৈছে, তো চিও ইউজ কৰিব পাৰা, চি বা ৰিনা। চি যদি দিয়া, এইটো চি কাক বুজাব, ৰিনাক বুজাব, চি এবাৰ কি কৰিছে, ল'ৰাজনক কৈছে, তো চি told the boy লিখিব পাৰা, বা advised the boy লিখিব পাৰা, she told the boy বা she advised the boy, এনেকৈ লিখিব পাৰা। তো মই told লিখিলোঁ, she told the boy, কি কৈছিল ল'ৰাজনক,
বি চেয়াৰফুল কি কৰিবলৈ টু ইম্পাৰেটিভ নিয়ম কমা ইনভাৰ্টেড কমাৰ জায়গা টু হয় টু বি কি কৰিবলৈ টু বি চেয়াৰফুল এইখিনি হল আমাৰ এনসাৰ কি হ'ব ৰীনা asked the boy what the matter was and why he was crying she মানে ৰীনা told the boy to be cheerful একদম সহজ কিন্তু কিছুমানে অলপ ভাবে যে দুটা তিনিটাকে বাক্য দিয়া আছে কেনেকৈ আমি নেৰেশ্যনটো চেঞ্জ কৰিম কিন্তু একো নাই একদম সহজ খেলা এবাৰ বি নম্বৰ আছে দি কাষ্টমাৰ inquired if he could get a garden roller in that shop. The assistant respectfully replied that he would get it in the hardware department. So it is our answer to the likho. It indirect narration আছে ডাইরেক্ট কৰিব লাগে দি কাস্টমাৰ ইনকোয়ার্ড এটো ভাগ আমি এটো ভাগটো ডাইরেক্ট নারেশনত চেঞ্জ কৰিম যেটো ডাইরেক্ট নারেশনৰ ৰিপৰ্টিং যিবিলাক ভাগ থাকে ইনডাইৰেক্টত আহি চেঞ্জ হয় তো তেনেকে ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিলেও আমাৰ ভাগবিলাক চেঞ্জ হ'ব ম্যাক্সিমাম তো কি হ'ব পাম দি কাস্টমাৰ said the customer said comma indirect comma etu said or পরিবর্তে inquired আহিছিল inquired said to থাকিলে inquired of হয় তো said হল এবাৰ আমি জানো যে ডাইরেক্ট নারেশনত কমা ইনভার্টেড কমাৰ পৰিবৰ্তে আমাৰ কি বহাও কেতিয়াবা if বহাও তাৰ মানে যদি আমাৰ এটো ইনডাইৰেক্ট সেন্টেন্স কিন্তু ইনডাইৰেক্ট সেন্টেন্স টু yes no টাইপৰ যদি হয় কমা ইনভার্টেড কমাৰ ঠাইত if বা whether হয় আৰু যদি ডব্লিউএস কোৱেশ্চন টাইপ হয় তেতিয়াহলে আমি চেঞ্জ কৰোতে কমা ইনভার্টেড কমাৰ ঠাইত আমি সেইবিলাকে লিখো সেই ওয়ার্ড বিলাকে লিখো ডব্লিউএস ওয়ার্ড বিলাকে লিখো তো যেহেতু এটি yes no টাইপ কোৱেশ্চন হ'ব সেই কাৰণে কমা ইনভার্টেড কমাৰ ঠাইত if আনিছিল এতিয়া এইখিনি সোয়া এফার্মেটিভ ফর্মত আছে আমি কিন্তু যেটা ডাইরেক্ট নারেশন লিখি আছো এটো কি বানাব লাগিব আমি কি বানাম ইনডাইৰেক্টিভ সেন্টেন্স বানাম তো ইনডাইৰেক্টিভ সেন্টেন্স যদি বনাব লগা হয় তেতিয়াহলে yes no টাইপ তাৰমানে অক্সিলাৰি আগত আহিব তো অক্সিলাৰি ক্যানক ইয়াতে কুড লিখিছিল তো আমি এটো যেতিয়া ডাইরেক্ট নারেশনত লিখিম কি হ'ব ক্যান এতে হি কোন the customer inquired if he মানে তো নিজে কাস্টমার জন নিজে মানে the customer inquired if he could get a garden roller in that shop তার মানে এটো যেতিয়া ইনডাইরেক্ট নারেশনত কব তেতিয়া কি হ'ব the customer inquired if he could get তার মানে এও এটো পাব পাৰে নেকি গার্ডেন রোলারটো পাব পাৰে নেকি তো যেতিয়া কোশ্চেন কৰিব ডাইরেক্ট কব তেতিয়া কেন আই কব কেন যেটো নিজে কৈ আছে রিপোর্টিং সাবজেক্ট কি আছে the customer তো কাস্টমার টু কি কব আই ক্যান আই একটু এফালে আই ক্যান হল মানে যেটা আমার এটা ইনডাইরেক্ট সেন্টেন্স হ'ব তো ক্যান আই কি কৰিব গেট ক্যান আই গেট এ গার্ডেন রোলার কি ইনটো আছে ইন হ'ব ইন আমি যদি দিস লিখো in this change হয় that হয় যে এটা হবো this shop এটা কোশ্চেন মার্ক দিব লাগিব সো কি হবো can I get a garden roller in this shop মই এই দোকানটোত এটা গার্ডেন রোলার পাব পাৰো নে তাৰ পিছত কি হৈছে সোয়া the assistant respectfully replied that he would get it in the hardware department এবাৰ এটো কিন্তু আকৌ বেলেগ সেন্টেন্স এটা এবাৰ কোনে কৈছে দি অ্যাসিস্ট্যান্টে কৈছে দোকানৰ যিজন কৰ্মচাৰী তাক অ্যাসিস্ট্যান্ট বুলি কয় দি অ্যাসিস্ট্যান্ট রেসপেক্টফুলি রিপ্লাইড তো আমি যেটো এটো চেঞ্জ কৰিব লাগিব এটো বেলেগ সেপাৰেট এটা মানে নারেশন বুলি ধৰি লোৱা তেতিয়ালে আমি কি লিখিম দা অ্যাসিস্ট্যান্ট অ্যাসিস্ট্যান্ট কি কৰিছিল respectfully replied কৰিছিল respectfully replied
respectfully replied এতিয়া কি হ'ব চোৱা এই ডেটৰ জাগাত কি আহিব কমা ঊৰ্ধ্বকমা আহিব আকৌ এইটো বেলেগ সেন্টেন্স বুলি যদি ধৰা এইখিনি দি এসিস্ট্যান্টৰ পৰা এইটো অন্য এটা সেন্টেন্স তেতিয়াহ'লে আমি ইয়াতে কিন্তু ইনভাৰ্টেড কমা শেষ কৰিব পাৰোঁ ইনভাৰ্টেড কমা শেষ কৰিলোঁ তাৰপিছত ক'ৰ পৰা আহিল দি এসিস্ট্যান্ট ৰেসপেক্টফুলি ৰিপ্লাইড ডেটৰ মানে কমা ইনভাৰ্টেড কমা দিলোঁ ডেটৰ ঠাইত এতিয়া হি কোন যে হি উড গেট ইট মানে তেওঁ এইটো পাব পাৰে হ'লে এই যে কাষ্টমাৰজনে পাব এইটো ক'ত ইন দ্য হাৰ্ডৱেৰ ডিপাৰ্টমেণ্টত পাব তো যেতিয়া ডাইৰেক্ট ক'ব এছিষ্টেণ্টজনে দি এছিষ্টেণ্ট ৰেসপেক্টফুলি ৰিপ্লাইড তো এবাৰ কি হ'ব এইটো কিন্তু এটা ইণ্টাৰগেটিভ সেন্টেন্স নহয় ইণ্টাৰগেটিভ নহয় এফাৰ্মেটিভ সেন্টেন্সে বৰ্ণনা কৰিছে যে এইটো ক'ত পাব নাপাব তো ইউ এইটো হি হ'ব কি ইউ যেহেতু এছিষ্টেণ্টজনে ডাইৰেক্ট কৈ আছে কাষ্টমাৰজনক দেখাইহে ক'ব যে দি কাষ্টমাৰ সেইড কেন আই গেট এ গাৰ্ডেন ৰোলাৰ ইন দিছ শ্বপ মানে কাষ্টমাৰজনে কৈছিল যে এইখন দোকানত মই এটা গাৰ্ডেন ৰোলাৰ পাব পাৰোঁনে তাৰপিছত এছিষ্টেণ্টজনে কৈছিল যে দি এছিষ্টেণ্ট ৰেসপেক্টফুলি ৰিপ্লাইড মানে ভদ্ৰতাৰ সহকাৰে কৰ্মচাৰীজনে কৈছিল যে উই উইল গেট ইট আপুনি এইটো পাব ইন দ্য হাৰ্ডৱেৰ ডিপাৰ্টমেণ্টত ঠিক আছে তো এই দুটা হ'ল আমাৰ 2019 চনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ নেৰেশ্যন দুটা 2-2কে মাৰ্কছ থাকে তো ধন্যবাদ